হেল্ল' দোস্ত, মই এইফালে পুৰি বনাই আছোঁ। মই দোকানত আহি গ'লোঁ, এতিয়া পুৰি বেলি আছোঁ। পুৰিটো সদায় গৰম তেলত বনাব লাগে। আৰু গৰম তেলত বনালে ধুনীয়াকৈ সি ফুলি যায়, দেখিছেনে? কিমান এটা ধুনীয়া হৈছে দিছে কালাৰটো। আৰু এইফালে চাওক, মই বুন্দিয়া বনাই আছোঁ। আৰু বুন্দিয়াটো প্ৰথম কি হয় ন, ফ্ৰাই কৰি লোৱা হয়। প্ৰথম মই ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত ৰস খুৱাই পেলাই বুন্দিয়া বনাম, দেখিছেনে? এনেধৰণে মই দিনটো মিঠাই বনাই থকা হয়, আৰু দিনটো মই কাম কৰি থাকোঁ। আৰু কামৰ মাজতে আপোনালোকৰ মাজলৈ সৰু সৰু এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আপলোড কৰি থাকোঁ। কিমান এটা সুন্দৰ হৈছে দেখিছেনে? একটা চাইজত হৈছে বুন্দিয়াটো। আৰু ইয়াক ৰস খোৱাৰ পিছতহে খাব পাৰিব, বা বিনা চেনি যেতিয়া লাগে এনেকৈ খাব পাৰিব। অলপ কালা নিমখ দি পেলাই এনেকৈ খাব পাৰিব, কিন্তু চেনি হ'লে ৰস এক্সট্ৰাকৈ খুৱাবলগীয়া হয়। আৰু এইফালে খাওঁ, লালমোহন বনাই দিলোঁ। কিমান এটা লালমোহন কমেণ্টত ক'বচোন। আৰু ওপৰত গাখীৰ গলাই ৰাখোঁ, মালাই আৰু কালাকন বনাবলৈ।